চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ চাকৰি কাল বৃদ্ধিৰ সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে। অফিচিয়েল আপডেট আহিছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি কাল বৃদ্ধিৰ নতুন নিয়ম। অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ দৃষ্টান্তমূলক সেৱাৰ বাবে লোকসেৱক পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰীসকলে অতিৰিক্তকৈ আৰু এটা বছৰ চাকৰি কৰাৰ সুবিধা পালেও তেওঁলোকে বৰ্ধিত সময়ছোৱাত আন কৰ্মচাৰীয়ে লাভ কৰা সুবিধাসমূহ নাপাব। উল্লেখযোগ্য যে চাকৰি কালত নিয়মানুৱৰ্তিতাৰে কৰ্তব্য পালন কৰা কৰ্মচাৰীসকলৰ মাজৰ পৰা জিলা আৰু ৰাজ্যিক পৰ্যায়ত লোকসেৱক বঁটা প্ৰাপকসকলক বাছনি কৰা হৈ আহিছে। তেওঁলোকে এবছৰ কাল অতিৰিক্তকৈ চাকৰি কৰাৰ সুবিধা লাভ কৰিছিল। অৰ্থাৎ কৰ্মচাৰীৰ নিৰ্ধাৰিত অৱসৰ গ্ৰহণৰ বয়স 60 বছৰ যদিও পুৰস্কাৰপ্ৰাপ্ত 61 বছৰলৈকে সেৱা আগবঢ়োৱাৰ সুবিধা লাভ কৰিছিল। বিত্ত বিভাগে এই নীতিৰ কিছু সালসলনি কৰিছে। প্ৰশংসাপত্ৰ আৰু নগদ ধনেৰে বঁটা প্ৰদানৰ ব্যৱস্থা অব্যাহত থাকিব যদিও পুনৰ নিয়োগৰ সময়ছোৱাত তেওঁলোকৰ লোকসেৱাৰ বঁটা প্ৰাপক হিচাপে ব্যক্তিগত পদবিহে থাকিব। বঁটা প্ৰাপকজনৰ পুনৰ নিযুক্তিৰ বাবে নতুন পদ সৃষ্টি নোহোৱাৰ ফলত অতিৰিক্তকৈ বৰ্ধিত কাল অন্ত পৰাৰ লগে লগে পদটো বিলোপ হৈ পৰিব। পুনৰ নিয়োগৰ সময়ছোৱাত লোকসেৱা বঁটা প্ৰাপকসকলে দৰমহাৰ বাৰ্ষিক বৃদ্ধি বা কোনো ধৰণৰ পদোন্নতিমূলক সুবিধাৰ অধিকাৰী নহ'ব। কোনো কাৰণতে লোকসেৱা বঁটা প্ৰাপকসকলক পুনৰ নিয়োগ কৰাৰ বাবে সেৱাৰত কোনো কৰ্মচাৰীৰ পদোন্নতিত প্ৰভাৱিত হ'বলৈ দিয়া নহ'ব। আৰু এই নিৰ্দেশনাৰ জৰিয়তে এই সকলোবোৰ স্পষ্ট কৰিছে বিত্ত বিভাগে শেহতীয়াকৈ দিয়া নিৰ্দেশনাৰ জৰিয়তে। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ চাকৰি কাল বৃদ্ধি বা অৱসৰৰ বয়স বৃদ্ধিৰ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।